জালিনৱালাবাগ নৰসংহাৰৰ শতবাৰ্ষিকী উপলক্ষে শ্বহীদসকলৰ প্ৰতি ৰাষ্ট্ৰৰ গভীৰ শ্ৰদ্ধা এই উপলক্ষে স্মাৰক মুদ্ৰা আৰু ডাক টিকট উন্মোচন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ প্ৰচাৰ অভিযান তুংগত প্ৰধানমন্ত্ৰী আৰু কংগ্ৰেছ সভাপতিৰ ভোটদাতাসকলৰ মন জয় কৰিবলৈ ব্যাপক প্ৰয়াস অব্যাহত আৰু বাপতি সাহোন ৰঙালী বিহুক আদৰণি জনোৱাৰ বাবে ৰাজ্যৰ বিভিন্ন অঞ্চলত ব্যাপক প্ৰস্তুতি নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো জালিনৱালাবাগ হত্যাকাণ্ডৰ শতবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰই কালি শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে 1919 চনৰ এই দিনটোতে উদ্যানখনত শান্তি সভা অনুষ্ঠিত হৈ থকাৰ সময়তে ব্ৰিটিছ ব্ৰিগেডিয়াৰ জেনেৰেল ডায়াৰৰ অধীনত সেনাই কৰা গুলীচালনাত কেইবাশ লোক নিহত হৈছিল এই শোকাবহ ঘটনাৰ শ্বহীদসকলৰ প্ৰতি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপৰাষ্ট্ৰপতি এম ভেংকয়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে এই উপলক্ষে উপৰাষ্ট্ৰপতিয়ে পাঞ্জাবৰ অমৃতসৰত থকা জালিনৱালাবাগ স্মাৰকলৈ গৈ শ্ৰদ্ধা নিবেদন কৰে এই উপলক্ষে উপৰাষ্ট্ৰপতিয়ে এটা স্মাৰক আৰু এটা ডাক টিকট উন্মোচন কৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়েও কালি স্মাৰকলৈ গৈ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে নিৰ্বাচনী সভা সমিতিৰ যোগেদি নিজ নিজ দলৰ হৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তামিলনাডুৰ থেনিত এখন নিৰ্বাচনী সভাত ভাষণ দি কয় যে এনডিএ এনে এখন ভাৰত গঢ়াৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ যিখন ভাৰতত সকলোৱে নিৰাপদে আৰু সুখ সমৃদ্ধিৰে জীৱন যাপন কৰিব পাৰে তেওঁ কয় যে ভাৰতে ক্ষীপ্ৰ অৰ্থনৈতিক প্ৰগতিৰে বিশ্বত নিজৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে মোদীয়ে কয় যে পূৰ্বৰ শত্ৰুসকলক লৈ মিত্ৰতাত আবদ্ধ হোৱা বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে পাছত প্ৰধানমন্ত্ৰীয়ে ৰামনাথপুৰমৰ এখন বিশাল জনসভাতো ভাষণ দিয়ে do nyay to all the victims of the anti-Dalit, who will do nyay to the governments of the great NGRG, which were dismissed by Congress just because of one family did not like those leaders. Who will do nyay to the কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ কোলাৰত এখন নিৰ্বাচনী সভাত ভাষণ দি কয় যে ক্ষমতালৈ আহিলে তেওঁৰ দলে দুখীয়াসকলৰ আৰ্থিক অৱস্থাৰ উন্নতি সাধন কৰিব সকলো দুখীয়া লোককে ন্যূনতম ৭২,০০০ টকা প্ৰতি বছৰে দিয়া হ'ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে মাত্ৰ 4টা দিন বাকি থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰে তীব্ৰ ৰূপ ধাৰণ কৰিছে গুৱাহাটী সংসদীয় সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুইন উজাই দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত কালি প্ৰচাৰ অভিযান চলায় নগৰবৰাত এখন নিৰ্বাচনী সভাত ভাষণ দি উজাই অসমৰ উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ আহ্বান জনায় গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ সমৰ্থনত কালি কামৰূপ জিলাৰ বকত ৰোড শ্ব'ৰ লগতে জনসভা অনুষ্ঠিত হয় কংগ্ৰেছ দল ক্ষমতালৈ আহিলে প্ৰতিজন দুখীয়া মানুহৰ একাউণ্টত মাহিলি 6,000 টকাকৈ জমা দিয়া হ'ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই কালি দুধনৈ সমষ্টিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ অভিযান চলায় ভিতৰুৱা অঞ্চলসমূহত সমৰ্থকসকলক লগত লৈ চলোৱা এই প্ৰচাৰৰ সময়ত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত তেওঁক ভোট দিবলৈ আহ্বান জনায় কামৰূপ জিলাৰ শুৱালকুছিত নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডেও নিৰ্বাচনী প্ৰচাৰ চলায় তেওঁ অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰি কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলকে কঠোৰ সমালোচনা কৰে গোৱালপাৰা জিলাতো লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানে তীব্ৰ ৰূপ লৈছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী এআইইউডিএফৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমল আৰু অগপ তথা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামে বিভিন্ন প্ৰচাৰ সভাত ভাগ লৈছে প্ৰাৰ্থীসকলে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন প্ৰতিশ্ৰুতি আগবঢ়াই ভোটাৰৰ মন জয় কৰাৰ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে ডিফুটো লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে শুকুৰবাৰে সমষ্টিটোৰ প্ৰাৰ্থী হৰেন সিং বেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে তদুপৰি স্থানীয় বিধায়ক ডাক্তৰ মনসিং ৰংপি জিলা বিজেপিৰ সভাপতি অৰুণ তেৰাঙকে আদি কৰি কাৰ্বি পৰিষদৰ কেইবাজনো সদস্যই বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ ভোটাৰক আকৰ্ষণৰ চেষ্টা চলায়
বদৰপুৰত কালি অভিনেত্ৰী ৰূপা গাংগুলীয়ে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়। তেওঁ নিজৰ ভাষণত চৰকাৰে যোৱা সময়ছোৱাত গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে বৰ্ণনা কৰে। আগন্তুক সময়ছোৱাত ৰাইজে আৰু সা-সুবিধা লাভ কৰাৰ বাবে বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাক ভোট দি জয়যুক্ত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। অনুষ্ঠানত নৱকুমাৰ দলে বিজেপিৰ জিলা সভাপতি সুব্ৰত ভট্টাচাৰ্যকে আদি কৰি কেইবাজনো নেতাকৰ্মী উপস্থিত আছিল। বাপতি খাহন ৰঙালী বিহুক আদৰণি জনোৱাৰ বাবে ৰাজ্যৰ বিভিন্ন অঞ্চলত বিহু কৰ্মশালা অনুষ্ঠিত হোৱাৰ লগতে ঘৰে ঘৰে পিঠাপনাৰ প্ৰস্তুতি পৰ্ব পূৰ্ণোদ্যমে চলিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত যোৱা 7 এপ্ৰিলৰ পৰা অনুষ্ঠিত বিহু কৰ্মশালাৰ সামৰণি পৰে। বিহু সম্ৰাট সোমনাথ বৰাৰ উজাৰ পৰিচালনাত জিলাখনৰ 250 গৰাকী কিশোৰ আৰু কিশোৰীয়ে বিহু নাচ আৰু বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজিৰ বালিগাঁৱত আয়োজিত বিহু আদৰণি 2019 উৎসৱৰ অংশ হিচাপে প্ৰাক ৰঙালী অনুষ্ঠানত মিচিং, বড়ো, তিৱা আদি কৃষ্টিও প্ৰদৰ্শন কৰা হয়। ইফালে কোকৰাঝাৰতো বৈশাখু অথবা বিহু উদযাপনৰ বাবে বিভিন্ন বিহু উদযাপন সমিতিৰ উদ্যোগত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কোকৰাঝাৰকে ধৰি বড়োলেণ্ডৰ বিভিন্ন অঞ্চল এতিয়া চিফুং, খাম, ঝটা, চেজা, চাপচিং আদিৰ পয়োভৰ দেখা গৈছে। ডিফু নিৰ্বাচনী জিলা প্ৰশাসনে কালি ডিফুত ভোটদানৰ বিষয়ে সজাগতা সৃষ্টিৰ কাৰণে ৰান ফৰ ভোট শীৰ্ষক এক কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীত স্থানীয় লোকৰ লগতে নিৰ্বাচনী বিষয়া আৰু অন্যান্যসকলেও অংশগ্ৰহণ কৰে। In the month of December, but nevertheless, বিশিষ্ট সাহিত্যিক নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী স্মাৰক বক্তৃতালানিৰ পঞ্চমটো বক্তৃতা কালি নলবাৰী মহাবিদ্যালয়ত আয়োজন কৰা হয়। নলবাৰীৰ জিলা উপায়ুক্ত তথা বিশিষ্ট নিবন্ধকাৰ ভাৰতভূষণ দেৱচৌধুৰীয়ে ভৱিষ্যতৰ শিক্ষা বিষয়ক বক্তৃতা আগবঢ়ায়। ইয়াৰ পূৰ্বে প্ৰয়াত গোস্বামীৰ প্ৰতিশ্ৰুতিত মাল্যাৰ্পণ কৰা হয়। সমগ্ৰ দেশৰ লগতে কালি অসমতো পৰম্পৰাগত ধৰ্মীয় পৰম্পৰাৰে পবিত্ৰ অশোকাষ্টমী পালন কৰা হয়। চ'ত মাহৰ নৱৰাত্ৰিৰ সময়ত ভগৱান শিৱ আৰু পাৰ্বতীক আৰাধনা কৰি অশোকাষ্টমী পালন কৰা হয়। উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত পুৱাৰ ভাগত অগণন ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায়। অনেকে পিতৃপুৰুষৰ অস্থি বিসৰ্জন কৰা দেখা যায়। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ পুৰাণ প্ৰসিদ্ধ অশ্বক্লান্ত আৰু বস্ত্ৰনগৰী শুৱালকুছিৰ বালিচৰত দুদিনীয়া কাৰ্যসূচীৰে অশোকাষ্টমী উদযাপন কৰা হয়। জনবিশ্বাস মতে দ্বিতীয় গয়া ৰূপে খ্যাত অশ্বক্লান্ত দেৱালয়ত অশোকাষ্টমীৰ দিনটোত মৃতকৰ কৃতকৰ্ম তথা অস্থি দান কৰিলে আত্মাই চিৰশান্তি লাভ কৰে। অসমৰ দ্বিতীয় শক্তিপীঠ হিচাপে পৰিচিত কলিয়াবৰৰ শিলঘাটস্থিত কামাখ্যা দেৱালয়তো অশোকাষ্টমী উপলক্ষে অগণন ভক্তৰ সমাগম হয়। জনবিশ্বাস মতে চ'ত মাহৰ শুক্লাপক্ষৰ অষ্টমী তিথিত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি এসুটি গংগা বৈ আহে আৰু সেয়ে গংগাত স্নান কৰি মৃতকৰ বাবে পিণ্ডদান কৰা হয়। কোকৰাঝাৰৰ হৰিণাগুৰিত আয়োজিত ৭ম বাওখুংৰি উৎসৱৰ অংশ হিচাপে কালি পাহাৰ বগোৱা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও পঞ্জাৱ, হাৰিয়ানাৰ দৰে ৰাজ্যৰ পৰা অহা 150ৰো অধিক পুৰুষ মহিলাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বৈশাগুৰ প্ৰাক্ষণত আয়োজিত এই প্ৰতিযোগিতাৰ অন্তত প্ৰতিযোগীসকলক নগদ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হয়। উৎসৱৰ অংশ হিচাপে বিভিন্ন ধৰণৰ থলুৱা আহাৰৰ উপৰিও দুঃসাহসিক ক্ৰীড়া প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। চিৰাং জিলাৰ চিডলি থানাৰ অন্তৰ্গত বামুন গাঁৱত শুকুৰবাৰে নিশা আৰক্ষী অভিযান চলাই 2 ট্ৰাক মূল্যৱান চোৰাং কাঠ জব্দ কৰে। পিছত আৰক্ষীয়ে কাঠখিনি বন বিভাগক চমজাই দিয়ে। অৱশ্যে এই ঘটনাত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। ইফালে জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পূব এংকৰবাৰীত ফ্লাইং স্কোৱাড আৰু চিৰাং আৰক্ষীয়ে অভিযান চলাই আজ্ঞা বসনেট নামৰ এজন লোকৰ পৰা 2 লাখ টকাৰো অধিক ধন জব্দ কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে লোকজনে এখন মটৰচাইকেলেৰে ধনখিনি লৈ শান্তিপুৰৰ পৰা কাজল গাঁৱৰ দিশে আহি থকা সময়তে আৰক্ষীয়ে তেওঁক আটক কৰি ধনখিনি উদ্ধাৰ কৰে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ কৈ দিছো। জালিয়ানৱালাবাগ নৰসংহাৰৰ শতবাৰ্ষিকী উপলক্ষে শ্বহীদসকলৰ প্ৰতি ৰাষ্ট্ৰৰ গভীৰ শ্ৰদ্ধা। এই উপলক্ষে স্মাৰক মুদ্ৰা আৰু ডাক টিকট উন্মোচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ প্ৰচাৰ অভিযান তুংগত। প্ৰধানমন্ত্ৰী আৰু কংগ্ৰেছ সভাপতিৰ ভোটদাতাসকলৰ মন জয় কৰিবলৈ ব্যাপক প্ৰয়াস অব্যাহত। আৰু বাপতি খাহন ৰঙালী বিহুক আদৰণি জনোৱাৰ বাবে ৰাজ্যৰ বিভিন্ন অঞ্চলত ব্যাপক প্ৰস্তুতি। আজি পুৱাৰ বাতৰি ইমানেই। নমস্কাৰ।